নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজি পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। ইয়াত আমি 25টা কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা। ইয়াত যিসমূহ কুৱেশ্যন আনিছোঁ সেইসমূহ পৰীক্ষাত আহিব পৰা সম্ভাৱ্য কুৱেশ্যনসমূহ লৈ আহিছোঁ। আমি যি 12600 পদ গ্ৰেড 3 গ্ৰেড 4 এই পৰীক্ষাৰ বাবে কুৱেশ্যনসমূহ অতি ইম্পৰ্টেণ্ট হয়, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আৰু তোমালোকে ইয়াৰ PDF-সমূহ টেলিগ্ৰামত পাই যাবা। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দিয়া আছে, তাত সকলো জইন হৈ ল'বা। আমি তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ আহিছোঁ। আজিৰ প্ৰথম কুৱেশ্যন সুধিছে, অৰ্জিনতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? অৰ্জিনতাৰ চিকিৎসাৰ বাবে কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অম্লনাশক। অম্লনাশক ঔষধ ব্যৱহাৰ কৰা হয় অৰ্জিনতাৰ চিকিৎসাৰ বাবে, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, বৌদ্ধ ধৰ্মৰ মূল ধৰ্ম পুথিখনৰ নাম কি? বৌদ্ধ ধৰ্মৰ মূল ধৰ্ম পুথিখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনত দিছে ত্ৰিপিটক, অংগ, বেদ, গীতা, শাস্ত্ৰ। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ত্ৰিপিটক। ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ মূল ধৰ্ম পুথিখনৰ নাম। আমি তাৰপিছত আহিছোঁ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে, কোনখন ৰাজ্যই বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে কোনখন ৰাজ্যই আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মিজোৰাম। মিজোৰামে বাংলাদেশ আৰু ম্যানমাৰৰ সৈতে নিজৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে। আমি তাৰপিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল? তলাতল ঘৰৰ যি নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই শিৱসাগৰৰ যি তলাতল ঘৰ সেই তলাতলৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে। অৱশ্যে পিছত ইয়াক নতুনকৈ ৰূপ দিয়া হয়। তলাতল ঘৰ যি বৰ্তমান আছে সেই তলাতল ঘৰৰ ৰূপ দিছিলে ৰাজেশ্বৰ সিংহই, কিন্তু তলাতল ঘৰটো প্ৰথম আৰম্ভ কৰিছিলে ৰুদ্ৰসিংহই। এইটো সকলোৱে মনত ৰাখিবা। হয়তো পৰীক্ষাত আহিব পাৰে যদি তলাতল ঘৰৰ ইয়াত ৰুদ্ৰসিংহ নাথাকি ৰাজেশ্বৰ সিংহও থাকিব পাৰে, গতিকে তেতিয়া ৰাজেশ্বৰ সিংহ দিবা। ইয়াত যিহেতু সুধিছে কোনে আৰম্ভ কৰিছিলে, গতিকে ইয়াৰ ৰাইট এনচাৰ হ'ব ৰুদ্ৰসিংহ। আমি তাৰপিছত 5 নম্বৰলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, চপচৰকুট কোন জনগোষ্ঠীৰ উৎসৱ? চপচৰকুট কোন জনগোষ্ঠীয় উৎসৱ সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মিজোসকলৰ। মিজোসকলৰ এটি জনগোষ্ঠীয় উৎসৱ হৈছে চপচৰকুট, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰত সম্ভেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন? ভাৰত সম্ভেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুৱে ভাৰত সম্ভেদ নামৰ যি গ্ৰন্থখন সেইখন প্ৰণয়ন কৰিছিল বা লিখিছিল। আমি তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এইষাৰ কোনে কৈছিল সুধিছে। এয়া দিছে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহেৰু, B.R. আম্বেদকাৰ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম উক্ত বাক্যশাৰী কৈছিলে। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, দৰং ৰাজবংশাৱলী কোনে ৰচনা কৰিছিল? দৰং ৰাজবংশাৱলী কোনে ৰচনা কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সূৰ্যখেৰী দৈৱজ্ঞ। সূৰ্যখেৰী দৈৱজ্ঞই দৰং ৰাজবংশাৱলীখন ৰচনা কৰিছিল, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 10 ডিচেম্বৰ। 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয়। তাৰপিছত আহিছোঁ আজি 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, আফগানিস্তানৰ ৰাজধানী চহৰ কি? আফগানিস্তানৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি,
কাবুল কাবুল হৈছে আফগানিস্তানৰ ৰাজধানী চহৰ আমি তাৰ পিছত আহিছো 11 নম্বৰ কোৱেশ্চনলৈ 11 নম্বৰ কোৱেশ্চন সুধিছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ৰঙিয়াৰ কৃষক বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 1893 চনত 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল আমি তাৰ পিছত আহিছো 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সদৌ অসম ৰায়ত সভা হে ৰায়ত সভা যি হৈছিল হে ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সুধিছে ৰায়ত সভা কিমান চনত গঠন হৈছিল তোমালোকে মনত ৰাখিবা 1933 চনত গঠন হৈছিল আৰু প্ৰথমখন হৈছিল যোৰহাটত 1933 চনত আৰু দ্বিতীয়খন হৈছিল 1934 চনত গৈ দিছো 34 চনত কোড হৈছিল হেতু ক'ব লাগে ইয়া দিছে যোৰহাট দেৰগাঁও তেজপুৰ শিৱসাগৰ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি দেৰগাঁৱত সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হৈছিল আমি তাৰ পিছত আহিছো 13 নম্বৰ কোৱেশ্চনলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে শিলচৰ মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল শিলচৰ মেডিকেল কলেজখন কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1968 চনত 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল আমি তাৰ পিছত আহিছো 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে লেংপুই বিমানবন্দৰ ক'ত অৱস্থিত লেংপুই বিমানবন্দৰটো ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মিজোৰামত লেংপুই বিমানবন্দৰটো অৱস্থিত তোমালোকে মনত ৰাখিবা বিমানবন্দৰৰ ওপৰত যোৱাবাৰো কোৱেশ্চন আহিছিল আমি তাৰ পিছত আহিছো 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ এবিধ বিলুপ্তপ্ৰায় জন্তু হ'ল ইয়াৰ অপচনৰ কোনটো অসমৰ এবিধ বিলুপ্তপ্ৰায় জন্তু সুধিছে ইয়াত দিছে মহ সোণালী বান্দৰ মেকুৰী শহাপহু হেতু সকলোৱে জানি পাইছে কি ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি সোণালী বান্দৰ সাধাৰণতে দেখিবলৈ নোপোৱা হলো গতিকে এটো হৈছে বিলুপ্তপ্ৰায় জন্তু হৈছে অসমৰ সকলোৱে মনত ৰাখিবা তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি তাৰ পিছত 16 নম্বৰ কোৱেশ্চনলৈ আহিছো 16 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত পাহাৰ শ্ৰেণীটোৰ নাম কি অসমৰ ডিমা হাছাও জিলাত কোনটো পাহাৰ শ্ৰেণী আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বৰাইল পৰ্বত শ্ৰেণী আছে অসমৰ ডিমা হাছাও জিলাত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 17 নম্বৰ কোৱেশ্চনলৈ আহিছো 17 নম্বৰ কোৱেশ্চন সুধিছে গুৱাহাটী আৰু শিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল গুৱাহাটী আৰু শিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ কোনটো সুধিছে ইয়া দিছে 21 নং ৰাষ্ট্ৰীয় ঘাইপথ 29 নং ৰাষ্ট্ৰীয় ঘাইপথ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ 40 নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 40 নং ৰাষ্ট্ৰীয় ঘাইপথ এই 40 নং ৰাষ্ট্ৰীয় 40 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে গুৱাহাটী আৰু শিলং সংযোগ কৰিছে আমি তাৰ পিছত 18 নম্বৰ কোৱেশ্চনলৈ আহিছো 18 নম্বৰ কোৱেশ্চন সুধিছে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইউৰাইল পৰ্বতে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে পৃথক কৰিছে আমি তাৰ পিছত আহিছো 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল সংবিধান সভাৰ যি প্ৰথম বৈঠক সেই বৈঠকত কোনে সভাপতিত্ব কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সচিদানন্দ সিনহাই সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল আমি তাৰ পিছত আহিছো আজি 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে কোন বছৰত অসমৰ গাঁৱলীয়া বেংকসমূহক অসম গ্ৰামীণ বিকাশ বেংক নামেৰে নামাকৰণ কৰা হৈছিল অসম গ্ৰামীণ বিকাশ বেংক নামেৰে কোন বছৰত অসমৰ গাঁৱলীয়া বেংকসমূহ নামাকৰণ কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 2006 চনত অসমৰ যি গাঁৱলীয়া বেংকসমূহ সেই বেংকসমূহক অসম গ্ৰামীণ বিকাশ বেংক নামেৰে নামাকৰণ কৰা হৈছিল আমি তাৰ পিছত 21 নম্বৰ কোৱেশ্চনলৈ আহিছো 21 নম্বৰ কোৱেশ্চন সুধিছে
যতীন্দ্ৰনাথ দুৱৰাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল যতীন্দ্ৰনাথ দুৱৰাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন সি বনফুল বনফুল গ্ৰন্থখনৰ বাবে যতীন্দ্ৰনাথ দুৱৰাদেৱে 1955 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সেইবাবে তেখেতক বনফুলৰ কবি বুলি জনা যায় এটো পৰীক্ষাটো আহে বনফুলৰ কবি বুলি কাক কোৱা হয় তোমালোকে মনত ৰাখিবা যতীন্দ্ৰনাথ দুৱৰা আমি তাৰ পিছত আহিছো 22 নম্বৰ কোৱেশ্চন লৈ 22 নম্বৰ কোৱেশ্চন সুধিছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াত দিছে মনোমতী জয়মতী লৰাবন্ধু লাহৰি ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ মনোমতী অপচন এ হৈছে মনোমতী এখন উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি আমি তাৰ পিছত 23 নম্বৰ কোৱেশ্চন লৈ আহিছো 23 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি প্ৰতিভা দেৱী সিং পাটিল প্ৰতিভা দেৱী সিং পাটিল হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আমি তাৰ পিছত আহিছো 24 নম্বৰ কোৱেশ্চন লৈ 24 নম্বৰ কোৱেশ্চন সুধিছে অটল বিহাৰী বাজপেয়ী কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰে অটল বিহাৰী বাজপেয়ী কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে ইয়াত দিছে 2015 2016 2017 2018 ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 2015 চনত অটল বিহাৰী বাজপেয়ী ভাৰত ৰত্ন সন্মান লাভ কৰিছিল এতিয়া আছে তাৰ পিছত 25 নম্বৰ কোৱেশ্চন লৈ 25 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কথা সুধিছে কোন আছিল সুধিছে ইয়াৰ অপচন হৈছে সৰোজিনী নাইডু ইন্দিৰা গান্ধী প্ৰতিভা দেৱী সিং পাটিল ফাতেমা বিবি ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ইন্দিৰা গান্ধী হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী তেখেত 1966 চনত প্ৰধানমন্ত্ৰী হৈছিল আৰু ইন্দিৰা গান্ধীয়ে 1971 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সকলোৱে মনত ৰাখিবা এইকেইটা আছিল আজিৰ কোৱেশ্চন আজিৰ যি আমি 25টা কোৱেশ্চন আলোচনা কৰিলো 25টাৰ ভিতৰত তোমালোকে জনা কোৱেশ্চন কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা আজি ভিডিওটো কেনেকুৱা পালা কমেন্ট কৰিবা যদি ভাল পালা সকলোৱে ভাল পালো বুলি বা কেনেকৈ কমেন্ট সকলোৱে কৰিবা আৰু ইয়াৰ যদি পিডিএফ সমূহ পাব বিচাৰে তেন্তে ডেসক্ৰিপচনত টেলিগ্ৰাম লিংক আছে টেলিগ্ৰামত তোমালোকে পিডিএফ সমূহ পাই যাবা আৰু যদি কিবা প্ৰবলেম হয় তেন্তে ডেসক্ৰিপচনতে ইনষ্টাগ্ৰাম লিংক আছে তাতে মোক মেছেজ কৰিব পাৰা কিবা অসুবিধা হ'লে তাতে মেছেজ কৰিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ